নমস্কাৰ, মই পুলিন কাকতি। বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও মাজমজিয়াৰ এখন বিশেষ দোকান এখনত মই উপস্থিত আছোঁ আৰু এই দোকানখনত হয়তো আপুনিও আহিব লাগিব বা সকলোৱে আহিব লাগিব। যদি আপুনি দুচকীয়া বাহন চলায় তেতিয়াহ'লে আপুনি এইখন দোকানত এদিন আহিব আৰু নিজৰ নিৰ্ভৰযোগ্য যি হেলমেট সেই হেলমেট এটা কিনি লৈ যাব লাগিব। এই মৰিগাঁও ষ্টিল বাৰ্ড হেলমেটৰ একমাত্ৰ শ্ব'ৰুম আৰু এই শ্ব'ৰুমৰ যি দৃশ্য আছে সেই মই দৃশ্য দেখুৱাব পাৰিম। আৰু তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে এই ষ্টিল বাৰ্ড দোকানখনৰ এই শ্ব'ৰুমটোত আহিব লগা হ'লে আপুনি ক'ত আহিব লাগিব সেই বিষয়ে মই ক'ব বিচাৰিছোঁ। আপুনি মৰিগাঁও টাউনলৈ যেতিয়া আহিব, মৰিগাঁও টাউনত অহাৰ লগে লগে HDFC যিটো বেংক আছে মৰিগাঁও শাখা, সেই বেংকটোৰ ওচৰত অহাৰ লগে লগে আপুনি দেখা পাব তাৰ বেংকটোৰ ঠিক অপজিটত যি ষ্টিল বাৰ্ড এই হেলমেটৰ এই হাৰ্ডৱেৰ যিটো শ্ব'ৰুম আছে আৰু এই শ্ব'ৰুমটোত আহিব আৰু নানান ধৰণৰ ইয়াত হেলমেট পাব আৰু আপোনাৰ নিৰ্ভৰযোগ্য হেলমেট পাব। আৰু সাধাৰণতে আমাক এটা হেলমেট লাগে নিজৰ দেহ যিটো আমাৰ উৰ্ধ অংশ আমি বচাবৰ কাৰণে সকলোৱে চেষ্টা কৰোঁ আৰু তাৰ বাবে আমাক এটা হেলমেট লাগে। আৰু এই আপুনি এনেকুৱা এটা হেলমেট লওক যিটো হেলমেটৰ জৰিয়তে আপোনাৰ স্থায়িত্ব পাৰিব, আপোনাৰ নিঃসংকোচে চাব পাৰিব, চলাব পাৰিব, আপোনাৰ কোনো ধৰণৰ অপকাৰ নহয়। আৰু কেতিয়াবা দুৰ্ঘটনা ঘটিলেও আপোনাৰ বিশেষ কোনো কষ্ট নাপায় এই হেলমেটটো। আৰু ইয়াতে আপুনি বিভিন্ন ধৰণৰ হেলমেট পাব, খুব কম দামৰ পৰা অধিক দামলৈ পাব। আৰু মই তাৰ হেলমেটৰ কিছুমান দেখুৱাব বিচাৰোঁ আৰু দামটো খুব বেছি নহয়, প্ৰায় 700-800 পৰা আৰম্ভ হ'ব, প্ৰায় 5,000 টকালৈ আছে। আৰু আপোনাৰ নিজৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিব। সেইকাৰণে আপুনি আহক, নিজৰ দুচকীয়া বাহনখন চলোৱাৰ সময়ত আপুনি নিজৰ দেহটোক বচাবৰ কাৰণে, নিজৰ পৰিয়ালটোৰ ভৱিষ্যত সুৰক্ষিত স্বাৰ্থ ৰখাৰ খাতিৰত আপুনি দুচকীয়া বাহনখন চলোৱাৰ আগমুহূৰ্তত আপুনি এটা হেলমেট লওক, ক্ৰয় কৰক আৰু এই হেলমেট পিন্ধি আপুনি বাইক চলোৱা আৰম্ভ কৰক। আৰু বিভিন্ন লোক উপস্থিত আছে, মই তেখেতসকলৰ পৰাও জানিব বিচাৰিম। আৰু যিদিনাখন আৰম্ভ হৈছিল, আৰম্ভ হোৱাৰ দিনাখন অজস্ৰ কিন্তু ইয়াত কাষ্টমাৰ ভিৰ হৈছিলে। আজিও কাষ্টমাৰ উপস্থিত আছে ইয়াতে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। আমাৰ তিৱা সাহিত্য পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য মিহিৰাম বৰদলৈ আছে, তেখেতেও ইয়াতে এটা হেলমেট ক্ৰয় কৰিব আজি আহিছে। আৰু কি ক'ব? সঁচাকৈ ধন্যবাদ দিব লাগিব স্বত্বাধিকাৰীজনক, কাৰণ আমি প্ৰায় মানুহ বাইক চলাওঁ আৰু বাইক চলালে আমি কথা হ'ল কি নিজৰ স্বাস্থ্যৰ প্ৰতি বা সচেতনৰ কাৰণে আমি গুৰুত্ব নিদিওঁ। ইয়াত আৰু এটা কথাই ভাল লাগিছে, হেলমেট আমি বহুত দোকান খোলা দেখিছোঁ, কিন্তু কথা হ'ল এখন শ্ব'ৰুম হিচাপে একমাত্ৰ নিৰ্ভৰযোগ্য ষ্টিল বাৰ্ড HDFC বেংকৰ সন্মুখত মিহি বিশ্বাস ডাঙৰীয়াই খোলাৰ কাৰণে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ এটা হেলমেটটো আমাৰ শ্ব'ৰুম হিচাপে আমাৰ মৰিগাঁৱত নাই, একমাত্ৰ এটাই শ্ব'ৰুম, সেইটো হ'ল আমাৰ HDFC বেংকৰ সন্মুখত আৰু কি হয় ইলেক্ট্ৰনিক নিউ মটৰ এণ্টাৰপ্ৰাইজত। আৰু সকলোৱে আহক, বাইক চলালে যিহেতু দুৰ্ঘটনাটো প্ৰায় হোৱা দেখা পোৱা যায়, কাৰণ নিজৰ ছেফটিৰ ওপৰতে ডিপেণ্ড কৰে। ছেফটিটো হওক আৰু নিজেই ভালকৈ পৰিয়ালটো সুন্দৰভাৱে চলক। আৰু ময়ো আজি হেলমেট এটা ল'বলৈ আহিছোঁ আৰু হেলমেটটো লৈ মই কেতিয়াবা নিজে যদি বাইক চলাওঁ হেলমেটটো লাগে, হেলমেটটো লগাই চলাওক, সকলোৱে চলাওক, নিজৰ ক্ষেত্ৰত পৰিয়ালৰ সুৰক্ষা। আমাৰ বিশ্বাস ডাঙৰীয়া, মই মিহি বিশ্বাস ডাঙৰীয়াৰ পৰা কিছু কথা মই জানিব বিচাৰিম। হেলমেটৰ কিছু যে সৰ্বসাধাৰণ কিছুমান লোক সকলোৱে এটা দামী হেলমেট ল'ব নোৱাৰে, কিছুমানে দামী বিচাৰে, কিছুমানে কম দামী বিচাৰে, কিন্তু সকলো শ্ৰেণীৰ পৰ্যায়ৰ লোকে ইয়াত হেলমেট কিনিব পাৰিব নিশ্চয়? নিশ্চয় পাৰিব। একেবাৰে আপোনাৰ 800 টকাৰ পৰা ষ্টাৰ্ট আছে, 5,000 টকালৈকে আছে। মই প্ৰথমে এটা হেলমেট দেখুৱাম। এই হেলমেটটো আপোনাৰ কিমান পৰিব? এইটো হেলমেট ডিছকাউণ্ট আছে, এনে 1049 আছে, হয়, ডিছকাউণ্ট হ'ব। আৰু গোটেইখিনি ব্ৰেণ্ডেড হেলমেট। হয়, কিমান পৰিব এইটো দাম? ডিছকাউণ্ট দি কিমান পাব? ডিছকাউণ্ট দি আপোনাৰ 950 টকাত আহি যাব। 900 টকাত এটা সুন্দৰ হেলমেট আপোনাৰ নিজৰ সুৰক্ষিত বাবে, পৰিয়াল সুৰক্ষিত বাবে ল'ব পাৰিব। সাধাৰণ শ্ৰেণীৰ মানুহে কিনিব পাৰিব, এই হেলমেটটো ল'ব পাৰিব। আৰু এই হেলমেটটো এটা ব্ৰেণ্ডেড কোম্পানীৰ হেলমেট হয়, মাত্ৰ 900 টকা। 900 টকাত আপুনি লৈ যাব পাৰিব। এইটো কিমান আছে? অলপ কম ৰেঞ্জৰ হ'লে এইটো পাব, 800 টকাত ল'ব পাৰিব, মাত্ৰ 800 টকা। এইটো হেলমেট মহিলাসকলৰ কাৰণে নহয় জানো?
মহিলা স্কুটি চালকসকলৰ বাবে স্কুটি চালক যিসকলে স্কুটি চলায় তেখেতসকলৰ বাবে এইটো হেলমেট বিশেষকৈ মহিলাসকলে এইটো ব্যৱহাৰ কৰা দেখা যায় আৰু কেনেকুৱা ফেচিলিটি আছে এইবিলাকৰ ধৰি লওক হেলমেট হেৰি আছে ডাবল ভাইজাৰ আছে ইয়াত ৰ'দৰ কাৰণেও ধৰি লওক হেৰি হ'ব প্ৰযোজ্য হ'ব ৰ'দত এইটো দি দিলে আপোনাৰ চকুত ৰ'দ নপৰে চশমাৰ প্ৰয়োজন নাথাকে এইটো ডাবল ভাইজাৰ আছে আপোনাৰ খুব সুন্দৰ দাম কিমান এইটোৰ দাম 1149 আছে 1000 টকাত পাই যাব 1000 টকাত পাব আপুনি এযোৰ ছানগ্লাছ ল'ব গ'লে য'ত নেকি 2000-3000 টকা পৰে কিন্তু এই যেতিয়া হেলমেটটো ল'ব 1000 টকাত হেলমেট লোৱাৰ লগে লগে এখন ছানগ্লাছ পাব সম্পূৰ্ণ ফ্ৰী আছে আৰু এই ছানগ্লাছখনৰ জৰিয়তে আপুনি ৰ'দতো বাইক চলাব পাৰিব কোনো ধৰণৰ অসুবিধা নকৰে আৰু নিশা হ'লে আপুনি এইখন ইয়াতে ভিতৰত ৰাখি দিব পাৰিব আৰু এই ওপৰৰ গ্লাছখন লগাই ল'ব পাৰিব আপোনাৰ ডাবল গ্লাছ আছে এখন ছানগ্লাছ আৰু এখন জেনেৰেল গ্লাছ আছে আৰু যথেষ্ট সুবিধা আছে আৰু কিছুমান হেলমেট আছে মই দেখুৱাম খুব সুন্দৰ হেলমেট আৰু যথেষ্ট ভাল লাগে দেখিলে মৰম লগা হেলমেট আমি কিছু হেলমেট আপোনাৰ লগত দেখুৱাব বিচাৰিছিলোঁ এইটো কিমান পৰিব এইটো যথেষ্ট ৱেট হয় এইটো হেৰি পৰিব আপোনাৰ 2248 আছে আপুনি 2000 টকাত পাই যাব 1950 টকা 1900 টকা ইয়াত ফেচিলিটি আছে আপুনি এইটো ফল্ডিং কৰিব পাৰিব হাফ ফুল দুইটাই হয় ছানৰুফ আছে হয় ইটো গ্লাছ আছে এনেকৈও পিন্ধিব পাৰিব তাৰপিছত আপোনাৰ এইটো যদি হাফ কৰিব বিচাৰে হাফো হ'ব ছানৰুফ যদি এনেকুৱাকৈ চব গোটেই ফেচিলিটি আছে মানে বহুতকেইটা সুবিধা আছে আপুনি সুবিধা আছে এনেধৰণে পিন্ধিলে হাফ হ'ব এইটো জপাই দিলে ফুল হৈ যাব গ্লাছ খুলিব পাৰিব ছানগ্লাছ নমাই ল'ব পাৰিব এটা পিন্ধি দেখুৱাব নেকি চাওক হেলমেটটো পিন্ধি দেখুৱাইছে বহু সুবিধা আছে বহু ফেচিলিটি আছে আৰু জীৱনৰ সুৰক্ষিত হেলমেট এইসকল এটা ব্ৰেণ্ডেড হেলমেট এইবিলাক এই হেলমেটটো যি তেখেতে ছটাকৈ পিন্ধি দেখুৱাইছে মই সমূহ দৃশ্য দেখুৱাব বিচাৰিছোঁ গোটেইখিনি সুবিধা আছে তাৰোপৰি ইয়াৰ হেৰি আছে ইয়াৰ ভিতৰত ইয়াৰ যাবৰ কাৰণে আছে আৰু পিছফালৰ পৰা হৰণ শুনিবৰ কাৰণেও গোটেই ছিষ্টেম দিয়া আছে গোটেইখিনি ছিষ্টেম দিয়া আছে কিমান টকাত পাব বুলি কৈছিলে 1900 টকাত পাই যাব 1900 টকাত এটা খুব সুন্দৰ হেলমেট যি সময়ত আমি 5000 10000 বা নাম শুনি থাকোঁ এটা হেলমেট সুন্দৰ হেলমেট বা 10000 বুলি শুনি থাকোঁ বা 5000 বুলি আমি শুনো কিছুমানে কিনি নিছে কিন্তু তেনেধৰণৰ ফেচিলিটি কিন্তু হেলমেট ইয়াত পাব ষ্টিল বাৰ ৰুমত আহক আমি ইয়াত আহোঁ আমাৰ নিজৰ নিৰাপত্তা পৰিয়ালৰ সুৰক্ষাৰ বাবে আমি বাইক চলোৱাৰ সময়ত ইয়াৰ পৰা এটা হেলমেট কিনি লৈ যাওঁ আৰু নিজৰ জীৱনটো সুখময় কৰি তোলক ধন্যবাদ